শিৱসাগৰ বিধায়ক কোন আছিল? প্ৰমোদ গগৈ। প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকৈ বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে, তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহ'লে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। না মই জিকাই আনিবতো নোৱাৰোঁ। ভোটটোতো শিৱসাগৰৰ মানুহে দিছে, ভোট মইতো দিয়া নাই। জিকাইছেতো শিৱসাগৰৰ মানুহে, কিন্তু তেওঁক ভোট দিব নালাগে বুলি ক'বৰ কাৰণে মই শিৱসাগৰ যোৱা নাই। আশীৰ্বাদটোতো দিয়া নাই, কিন্তু যদি ইনডাইৰেক্টলি আৰু কিন্তু তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। তেওঁ এই 5 বছৰ যদি এছেম্বলিত নাথাকিলেহেঁতেন, এই অমুকত আন্দোলন তমুকত আন্দোলন এইবিলাক কৰি ঘূৰি ফুৰিলেহেঁতেন। এতিয়া এছেম্বলিতে থাকিব, তেওঁ মনত ভাবে তেওঁ এটা এছেম্বলিত বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি। ঠিক আছে, ভাবি থাকিলে হ'ল। তেওঁ এছেম্বলিত থকাটো আমাৰ কাৰণে ভাল।